अमित शाह जिंदाबाद, जेपी नड्डा जिंदाबाद, डॉक्टर हिमंत विश्व शर्मा जिंदाबाद। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তামুলপুৰ জিলাৰ প্ৰত্যেকটো পৰিষদীয় সমষ্টিৰ প্ৰত্যেকখন গাঁৱত এনেকুৱা ধৰণৰ জইনিং প্ৰগ্ৰেম ধাৰাবাহিকভাৱে চলি আছে। আজিৰ অলপ ব্যতিক্ৰমী কাৰ্যসূচীটো, কাৰণ যোৱাটো নিৰ্বাচনত এই অঞ্চলৰ দুটা বুথত আমি 100 ভোটো পোৱা নাছিলোঁ। আজি প্ৰায় 100তকৈ অধিক ব্যক্তি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। কোনো সাধাৰণ ব্যক্তিয়ে যোগদান কৰা নাই। কোনোবা ব্যক্তিয়ে কংগ্ৰেছ দলক নেতৃত্ব দি আছিল, কোনোবা ব্যক্তি এজনে UPPL দলক নেতৃত্ব দি আছিল, কোনোবা এজন ব্যক্তিয়ে ৰাইজৰ দলক নেতৃত্ব দি আছিল। তেনেকুৱা ধৰণৰ নেতৃস্থানীয় ব্যক্তি বিভিন্ন ৰাজনৈতিক দলৰ আজি স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। গতিকে যি ভোট চেণ্টাৰ দুটাত যোৱাবাৰ আমাৰ শোচনীয়ভাৱে আমি পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল, আহি থকা নিৰ্বাচনত ইয়াত সকলোতকৈ শক্তিশালী ৰাজনৈতিক দল হিচাপে আমি ইয়াত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ম। UPPL দলৰ প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতে তেওঁলোকৰ খহনীয়া আৰম্ভ হৈছে। UPPL দলৰ চাগে বিভিন্ন ভাগ আছে UPPL দলত, গতিকে তেখেতসকলৰ এইটো দলীয় কথা। আমি ৰাজনীতিৰ লগত জড়িত হৈ থাকোঁ, গতিকে দুটামান কথা আমিও গম পাওঁ। গতিকে এইটো আৰম্ভণিহে, আৰু আমালৈও বহুকেইজন প্ৰত্যাশী বা প্ৰাৰ্থীক লৈ সন্তুষ্ট নোহোৱা কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকখন মণ্ডল সমিতিৰ লগত যোগাযোগত আছে। আগন্তুক দিনত তেখেতসকল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব, বিকল্প কাৰো নাই এতিয়া। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ BTCক লৈ যি নেকি সপোন আৰু পৰিকল্পনা, এই সপোন আৰু পৰিকল্পনাৰ লগত সকলোৱে সহ অৱস্থান কৰিছে। গতিকে তেখেতসকলেও ভাবিছে যে আমাৰ যি নেকি উদ্দেশ্য আছিল বিভিন্ন ৰাজনৈতিক দলত থাকি, সেই উদ্দেশ্য আৰু সেই সংকল্পবিলাক আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি ৰাইজক যিখিনি সহায় কৰাৰ ইচ্ছা, তেখেতসকলে সেইখিনি কাম কৰিব পাৰিব। DPF আৰু UPPL দলে তেওঁৰ বিধায়ককো এতিয়া পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে। গতিকে এইটো চাওক, ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনৰ শক্তি কিমান বৃদ্ধি পাইছে যে তেখেতসকলে বিধায়কক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হৈছে। আমিতো সাধাৰণ কাৰ্যকৰ্তাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আমাৰ দলে। গতিকে আমাৰ সাধাৰণ ব্যক্তি এজনৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেখেতসকলে অসাধাৰণ ব্যক্তিক নাম মানে সমষ্টি প্ৰাৰ্থিত্ব দিব লগা হৈছে। গতিকে এইটো ভাৰতীয় জনতা পাৰ্টিৰ এটা শুভ লক্ষণ, উত্থানৰ এটা মানে স্বতঃস্ফূৰ্ত বাৰ্তা। পৰিষদীয় ইলেকশ্যনত যিহেতু BTRত এতিয়া বিজয় ধাৰা এটা অক্ষুণ্ণ ৰাখিছে BJP দলে, আৰু শুক্লাই চেৰফাঙত এইবেলি পৰিষদীয় নিৰ্বাচনত বিজয় ধাৰা অক্ষুণ্ণ ৰাখিব পাৰিবনে? শুক্লাই চেৰফাং 100% ভাৰতীয় জনতা পাৰ্টিৰ দখলত থাকিব। যোৱাবাৰ যিমান ব্যৱধানত জিকিছিলোঁ আমি, তাতকৈ অধিক ব্যৱধানত এইবাৰ আমি জিকিবলৈ সক্ষম হ'ম। যোৱাবাৰ যিমান আমাৰ বড়ো সম্প্ৰদায়ৰ ব্যক্তি আমাৰ লগত জড়িত হৈ আছে, এইবাৰ আপুনি দেখিলে গম পাব যে বড়ো সম্প্ৰদায়ৰ ব্যক্তিসকল, আমাৰ শ্ৰদ্ধাৰ বড়ো সমাজখনে বাকী ৰাজনৈতিক দলবিলাকতকৈ শুক্লাই চেৰফাঙত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন বেছি শক্তিশালীভাৱে আগবঢ়াব। শুক্লাইৰ কাৰণে কিবা বিশেষ শ্লোগান ওলাইছে নেকি? কুটুমৰ ফালৰ পৰা? নাই, আমি এতিয়ালৈকে আমাৰ শ্লোগান এটাই যে আমাৰ BTR উন্নয়ন হ'ব লাগে, প্ৰগতিশীল BTR হ'ব লাগে। আমাৰ বেলেগ আৰু চিন্তা নাই আৰু শ্লোগানো নাই। চাওক, আমি আগতে ঠিক PCDR কৰিলোঁ 5 বছৰ। PCDR কৰি জিতিব নোৱাৰিলোঁ, হাৰি গ'লোঁ, হাৰা দলত থাকিলোঁ। তাৰপৰা যিয়ে নহওক PCDR কৰি কিনে আকৌ UPPLত আহিলোঁ। আমি UPPLত আহি UPPLতো হাৰিলোঁ। আমি BJPত যাব পৰা নাই, আমি বিৰাট চিন্তিত। তাৰপৰা আমি যিটো আমি ৰাইজৰ দেখা পালোঁ, ৰাইজৰ মানে আমাৰ BJP দল কৰ্মী দল কাম কাজ ভাল, আৰু যে কাম কাজ আমি ভাল পালোঁ। যে ৰণেন ছাৰ যেনেকুৱা বন্ধু আছিলে, আমি ভাবিছিলোঁ কাম নকৰে, কামবিলাক ভাল দেখা পালোঁ। যে পাৰ্কত বঢ়িয়া লাগিলে, পাৰ্কত নাচালে যোৱা মানুহে এবাৰ নাচালে নহয়, সেই পাৰ্কটো কোনে বনাইছে বোলো, ৰণেন ছাৰে বনাইছে, কি সুন্দৰ। সেইকাৰণে আমি ভাল লাগি UPPLৰ আমি যি যোৱা বেলি ইলেকশ্যন UPPLত আমি জয় হ'ব নোৱাৰিলোঁ, এনাম কষ্ট কৰিলোঁ। সেইকাৰণে আমি জিতা দলত আহিলোঁ, আমি BJP চৰকাৰত জইন কৰিলোঁ। আমি ৰণেন ছাৰৰ লগত জইন কৰিলোঁ। আৰু আজি আমাৰ এই একেজন মানুহ আৰু কেইজন হ'ল, হেৰি হ'ল নেকি, 22জন হ'ল নেকি? 38জন মানুহে আজি নৰেন্দ্ৰৰ লগত আমি সমৰ্পণ কৰিলোঁ। আমি এই গেৰুৱা কাপোৰ ড্ৰেছ পিন্ধিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ।
মই প্ৰথমতে জন্মলগ্নৰ পৰা কংগ্ৰেছ আছিলোঁ। গতিকে মই ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি কাম কাজ সেইখিনি খুব ভাল দেখা পালোঁ। গতিকে তেখেতৰ নীতি আদৰ্শখিনি ভাল। আমাৰ হেমন্ত বিশ্ব ছাৰৰ যিখিনি কথা কয় সেইখিনি কথাৰ শলাগ ল'বলগীয়া কথা, আৰু আমাৰ ৰণেন ছাৰে যিখিনি কাম কৰিছে সেইখিনিও শলাগ ল'বলগীয়া কথা। গতিকে মই নীতি আদৰ্শখিনি ভাল পালোঁ, আৰু আমাৰ কংগ্ৰেছ বিজেপি যিখিনি বন্ধু লগ পালোঁ তেখেতসকলৰ নীতি আদৰ্শখিনি ভাল পালোঁ। সেয়েহে মই ৰাইজৰ কাম কাজখিনি সুন্দৰভাৱে আগবাঢ়ি যাওক বুলি পেলাই মই আজি কংগ্ৰেছ দল 4টা বজাত পদত্যাগ কৰিছোঁ। গতিকে আজি মই বিজেপিত যোগদান কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।